ঢেকিয়াজুলিৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মিছা অপবাদ জাপি মানসিক অত্যাচাৰ মুখ খুলিলে ভুক্তভোগী শিক্ষয়িত্ৰীয়ে 30 মে ঢেকিয়াজুলিৰ চিৰাজুলি ভাড়াঘৰত এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিল এগৰাকী শিক্ষয়িত্ৰীয়ে পূৰ্ব পৰিকল্পিতভাৱে এগৰাকী শিক্ষয়িত্ৰীক ভাড়াঘৰত এজন ব্যক্তিৰ সৈতে অপকৰ্মত লিপ্ত থকাৰ অভিযোগ তুলি একাংশ উদন্ত লোকে সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতি চিৰাজুলিৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছিল মহিলাগৰাকীক প্ৰকৃতাৰ্থ 30 মেৰ দিনাই মহিলাগৰাকী থকা ভাড়াঘৰত কি ঘটিছিল শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে কোনে পৰিকল্পিতভাৱে 30 মেত সংঘটিত কৰিছিল এই অনাকাংক্ষিত পৰিস্থিতিৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মিছা অপবাদ জাপি অপপ্ৰচাৰে মানসিক অত্যাচাৰৰ বলি হোৱাৰ পিছত মুখ খুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে দিদি বুলিহে মাতে তেওঁৰ লগত মোৰ কোনো ধৰণৰ এনেকুৱা অবৈধ সম্পৰ্ক বুলি নাই আৰু বয়সতো বহুত সৰু আৰু এইটো বয়সত কাৰণ বাৰু ইচ্ছা এজনী শিক্ষয়িত্ৰী হিচাপে ইমানখিনি দায়িত্ব পালন কৰাৰ পিছত এইবিলাক কথা হ'ব পাৰে নেকি তেওঁ মোতকৈ বয়সত 17-18 বছৰমান বয়সৰ সৰু মোক দিদি বুলিয়ে মাতে আৰু মই তাক ৰাখি পিন্ধাইছিলোঁ বিশেষ ধৰণৰ এনেকুৱা কোনো ধৰণৰ নাই আৰু মই ভবা নাই যে এনেকুৱা যে এজন মানুহৰ লগত চিনাকি হ'লেই যে বৈধ অবৈধ কিবা আহিব পাৰে মই একেবাৰে ভবা নাছিলোঁ হয় সেইটোৰ কাৰণে মই অসন্তুষ্টি প্ৰকাশ কৰিছোঁ কাৰণ মই সিদিনাখন মোৰ কৰ্মত মই গৈছোঁ ৰাতিপুৱাই গৈছোঁ আৰু আগদিনাই যিহেতু মই পুলিচক খবৰ কৰিছোঁ মই নিজে কৰিছোঁ ভিডিঅ'তে কিন্তু কোৱা হোৱা নাই যে আগদিনা খবৰ কোনে কৰিছিল মই নিজে পুলিচক খবৰ দি পেলাই মোৰ স্কুলত গৈ ছুইচাইড কৰিম বুলি কোৱাৰ কাৰণে মই ভয়তে মই খবৰ কৰিছিলোঁ এই পইচা নাপালে সি মৰি যাম বুলি কৈছে তাৰ ছোৱালীজনী তাৰমানে ট্ৰিটমেণ্ট চলি আছে সি যাব লাগে তাৰ হাতত পইচা নাই মোবাইল চুৰি হৈছে কিবা হৈছে এনেকৈ কৈছিলে সি মানুহজনৰ ঘৰ ইউপিত হয় ইউপিত ঘৰ ইয়াতে কিবা কিবি কৰি থাকে আৰু ইউপিৰ মানুহ প্ৰায়ে লগ পাওঁ বহুত পাচলিয়ালা আছে কিবা আছে মই ইমান কৰা আছিলোঁ আপোনাৰ লগত তেওঁ মোক দিদি বুলিয়ে মাতে আগৰ পৰাই চিনাকি বাৰু ৰং নাম্বাৰত লাগিছিলে মাজে মাজে ফোন কৰে কিবা তাৰপিছত মাজতে মই বেছি কথাও পতা নাছিলোঁ কিন্তু সি মোৰ লগত কথা পাতিব বিচাৰে বিভিন্ন নাম্বাৰ লৈ ফোন কৰে কথা পাতে তাৰপিছত সেইদিনাখন এনেকৈ আহি মোক ক'লে যে আপুনি যিহেতু হয় টিচাৰ হয় আপোনাৰ হাতত আছে গতিকে আপুনি যেনে তেনে মোক সহায় কৰক মোক মাত্ৰ পইচা লাগে বেলেগ একো নালাগে পইচাটো পালে মই ঘৰলৈ গুচি যাম ইমানেই কথা মই পইচাটো মোৰ হাতত নাছিলে মই দিব নিবিচৰাত সি এনেকুৱা জোৰ জবৰদস্তি কৰিছে আৰু পিছদিনাখনতো মইতো মাতি অনা নাই মই কিয় মাতিম বাৰু আগদিনাখন মই নিজে ফোন কৰিছোঁ নিজে মই পুলিচক ধৰাই দিছোঁ আৰু যদি কিবা ভাল কিবা এনেকুৱা যদি কিবা ৰিলেশ্যনশ্বিপ থাকিলে হয় পুলিচক গতাই দিয়ে নেকি কোনোবাই প্ৰশ্নটো সেইটো আৰু স্কুলৰ সেইটোৱে কথা মই ৰাতিপুৱা স্কুল গ'লোঁ মোৰ ডিউটি মই সমাপন কৰিলোঁ 12:15লৈকে মৰ্ণিং ক্লাছ আছিলে 12:15লৈকে মই স্কুলতে আছোঁ 12:45-50 এনেকুৱা সময়ত মই ৰুম আহি পাইছোঁ তাৰপিছত 10 মিনিটৰ ভিতৰত এওঁলোক আহি পেলাই মোক ভিডিঅ' কৰিছে কিবা কৰিছে আৰু পুলিচক মাতি আনিছে তাৰপিছত মোৰ উচ্চপদস্থ বিষয়াৰ লগতো তেওঁলোকে ফোন কৰি জনাইছে গতিকে মই আচৰিত এইটো কথা মই কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ৰাইজে এইটো বিবেচনা কৰি চাব প্ৰত্যক্ষভাৱে ষড়যন্ত্ৰ কাৰণ 12:15 স্কুলৰ পৰা স্কুল ছুটি দি আহি 12:45-50ৰ ভিতৰত মই ৰুম সোমাইছোঁ আৰু এটা 10-15 মিনিট ইমানখিনি সময়ৰ ভিতৰত এইবিলাক ঘটনা ঘটিব পাৰে নেকি বাৰু